সঁচাকে এক জঘন্য ঘটনা। আমি যোৱাকালি এই ঘটনাটো যথেষ্ট মৰ্মাহত হৈছোঁ। কেইদিন আগত পশ্চিমবংগৰ এজন ডক্টৰৰ লগত যেনেকুৱা এটা ঘটনা হৈছিল, তাৰ পৰা আমি উভতি অহাৰ আগতে অসমত এনেকুৱা এটা জঘন্য ঘটনা যোৱাকালি সংঘটিত হৈছে। ইতিমধ্যে ইয়াৰ বিৰুদ্ধে তিনিজনক দোষী সাব্যস্ত যদিও ইয়াতে হোৱা নাই, কিন্তু তিনিজনক সন্দেহজনক তিনিজনক ইতিমধ্যে পুলিচ কৰায়ত্ব কৰিছে। আৰু আমি জানো যে খুব সোনকালে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম পুলিচে খুব সোনকালে তেখেতক উপযুক্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব। আৰু আমি এজন অসমীয়া ৰাইজ হিচাপতে তেখেতসকলৰ মৃত্যুদণ্ড তেখেতসকলৰ পৰা আমি চৰকাৰক আবেদন জনাই আছোঁ। যিমানে সোনকালে হওক তেখেতসকলক মৃত্যুদণ্ড দিব লাগে। আৰু সঁচাকৈ এটা মৰ্মাহত ঘটনা যে 14 বছৰৰ এটা নাবালিকাৰ লগত এনেকুৱা এটা কোনোবা সংগঠিত কৰিব পাৰে। এই মানুহ ৰূপত জন্ম হৈছে না পশু ৰূপত জন্ম হৈছে, এয়া এটা লক্ষণীয় বিষয়। আৰু ক'বলৈ গ'লে মোৰ এই উক্তিটোৰ পিছত হয়তো বহুতে বেয়া পাব, কিন্তু যিখিনি সন্দেহজনক নাগৰিকে ইতিমধ্যে এৰেষ্ট হৈছে তেখেতসকলে কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ মানুহ। আৰু মই আশা কৰিম আগন্তুক দিনত তেখেতসকলে যাতে কোনেও এনেকুৱা যাতে কাৰ্যক্ৰম সংগঠিত কৰিব নাপাৰে, তাৰ কাৰণে যিসকলে এৰেষ্ট হৈছে তেখেতসকলক এটা দৃষ্টান্তমূলক শাস্তি আমি ইয়াৰ পৰা দাবী কৰি আছোঁ। সঁচাকে এক জঘন্য ঘটনা। আমি যোৱাকালি এই ঘটনাটো যথেষ্ট মৰ্মাহত হৈছোঁ। কেইদিন আগত পশ্চিমবংগৰ এজন ডক্টৰৰ লগত যেনেকুৱা এটা ঘটনা হৈছিল, তাৰ পৰা আমি উভতি অহাৰ আগতে অসমত এনেকুৱা এটা জঘন্য ঘটনা যোৱাকালি সংঘটিত হৈছে। ইতিমধ্যে ইয়াৰ বিৰুদ্ধে তিনিজনক দোষী সাব্যস্ত যদিও ইয়াতে হোৱা নাই, কিন্তু তিনিজনক সন্দেহজনক তিনিজনক ইতিমধ্যে পুলিচ কৰায়ত্ব কৰিছে। আৰু আমি জানো যে খুব সোনকালে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম পুলিচে খুব সোনকালে তেখেতক উপযুক্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব। আৰু আমি এজন অসমীয়া ৰাইজ হিচাপতে তেখেতসকলৰ মৃত্যুদণ্ড তেখেতসকলৰ পৰা আমি চৰকাৰক আবেদন জনাই আছোঁ। যিমানে সোনকালে হওক তেখেতসকলক মৃত্যুদণ্ড দিব লাগে। আৰু সঁচাকৈ এটা মৰ্মাহত ঘটনা যে 14 বছৰৰ এটা নাবালিকাৰ লগত এনেকুৱা এটা কোনোবা সংগঠিত কৰিব পাৰে। এই মানুহ ৰূপত জন্ম হৈছে না পশু ৰূপত জন্ম হৈছে, এয়া এটা লক্ষণীয় বিষয়। আৰু ক'বলৈ গ'লে মোৰ এই উক্তিটোৰ পিছত হয়তো বহুতে বেয়া পাব, কিন্তু যিখিনি সন্দেহজনক নাগৰিকে ইতিমধ্যে এৰেষ্ট হৈছে তেখেতসকলে কিন্তু এটা বিশেষ সম্প্ৰদায়ৰ মানুহ। আৰু মই আশা কৰিম আগন্তুক দিনত তেখেতসকলে যাতে কোনেও এনেকুৱা যাতে কাৰ্যক্ৰম সংগঠিত কৰিব নাপাৰে, তাৰ কাৰণে যিসকলে এৰেষ্ট হৈছে তেখেতসকলক এটা দৃষ্টান্তমূলক শাস্তি আমি ইয়াৰ পৰা দাবী কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901730 অথবা 7099017990 নম্বৰত।